বিশ্ব শৰ্মাই সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আৰু ৬০,০০০ চাকৰি মুকলি কৰিব নিবনুৱাসকলৰ বাবে লাখ লাখ নিবনুৱাৰ বাবে পুনৰ ভাল খবৰ দিছে ৰাজ্য চৰকাৰে পুনৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ দিছে আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব কিয়নো আৰু ৬০,০০০ চাকৰি দিব ৰাজ্য চৰকাৰে আৰু ৬০,০০০ চাকৰি দিব আমি সমান্তৰালকৈ জনাই দিব চেষ্টা কৰিছো নতুনকৈ ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব পিছলৈ আৰু ২৫,০০০ চাকৰি দিয়াৰ পৰিকল্পনা কৰিছে যুৱক যুৱতীক ইন্টাৰভিউৰ বাবে সাজু হৈ থকাৰ এতিয়া আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাক এতিয়া চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে জুলাই মাহত অনুষ্ঠিত হ'ব সকলো চাকৰিৰ পৰীক্ষা আমি জনাই যাবলৈ চেষ্টা কৰিছো আপোনালোকেও যদি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড বা আৰক্ষীৰ বাবে আপোনালোকে এপ্লাই কৰিছিল তেনেহলে আপোনালোকৰ বাবে এই খবৰ কিয়নো জুলাই মাহত অনুষ্ঠিত হ'ব চাকৰিৰ পৰীক্ষা আমি জনাই যাবলৈ বিচাৰিছো যুৱক যুৱতীসকলক ইন্টাৰভিউৰ বাবে সাজু হৈ থকাৰ এতিয়া আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সমান্তৰালকৈ জনাই যাব বিচাৰিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব আৰু ৬০,০০০ চাকৰি দিয়াৰ কথা এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব জুলাই মাহত সমান্তৰালকৈ আৰক্ষীৰ পৰীক্ষাও হ'ব জুলাই মাহত তাৰ পিছতেই আৰু ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন ওলাব আৰু যেতিয়া সেই ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব তাৰ পিছতে আকৌ ২৫,০০০ চাকৰি ওলাব ৰাজ্য চৰকাৰে এতিয়া ১ লাখৰো অধিক চাকৰি দিয়াৰ টাৰ্গেট কৰিছে আমি জনাই যাবলৈ চেষ্টা কৰিছো ডাঙৰ খবৰ তথা ভাল খবৰ